হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আমি প্ৰগ্ৰেম কৰিব আহিলোঁ হিৰতে মই দাদাহঁতৰ গাঁৱত বাগিচা জোপাত। ইফালে দাদাহঁত আছে আৰু ইফালে দাদা আছে। আৰু দাদাক চিনি পাইছে নাই নাজানো, কুকুৰা গাঁৱত যাওঁতে আমি দাদাৰ ঘৰত গৈছিলোঁ আৰু বাবুটো এইটো। আৰু ইফালে দাদাহঁত আছে এইগিলা। আৰু ইফালে আমাৰ হিৰকক লৈ আহিছোঁ আজি। ভিডিঅ'টো সকলোকে চাই থাকিব। অনুষ্ঠানখন বা উদযাপন কৰিবৰ কাৰণে যি তেখেতৰ নেতৃত্ব আজি এখন সফল ৰূপত ৰূপায়ণ কৰা তেখেতৰ নেতৃত্ব আমাক সকলোকে তেখেতৰ কাৰণে ডাঙৰ হাতালি তেখেতক ধন্যবাদ কৰিব বিচাৰোঁ। তেখেতক সম্বৰ্ধনা কৰিব বিচাৰোঁ। ইতিমধ্যে আমাৰ মাজত আহি পাইছে মিষ্টাৰ ভালছে। চিনাকি কৰি দিবলৈ বিচাৰিম আপোনাৰ তেখেতক চিনাকি কৰি দিয়াৰ আগতে মই এটা কথা ক'ব বিচাৰিম। তেখেতৰ যেতিয়া নেকি মুখখন খুলিব, মুখখন খোলাৰ পিছতহে তেখেতৰ আচল পৰিচয়টো গম পাব। তেখেতৰ যিবিলাক বাণী হয়, তেখেতৰ আপোনালোকে ইতিমধ্যে ভাবিছেই কথা কোৱাৰ পিছত কি হ'ব পাৰে আপোনালোকে ভাব। তেখেতক প্ৰথমতে আমি এখনি ফুলাম যি আমাৰ বড়ো হাৰিনী আৰণাই যি আমাৰ আৰণাই আছে, আৰণাইৰ লগত তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিম। সম্বৰ্ধনা জনাব আমাৰ এই ছানৰাইজ ক্লাবৰ সভাপতি মহোদয় তেখেত মন চৌধুৰী ডাঙৰীয়া। সকলো হাতালি মাৰি দিব লাগে। সম্বৰ্ধনা জনাইছে আমাৰ মন চৌধুৰী ডাঙৰীয়াই। এতিয়া গোটেই এই যি মঞ্চখন, এই মঞ্চখন মই আমাৰ আজি আমাৰ নাই চুলা পিঠা খাই কিজানি ইটো ঠোকঠাককৈ মাৰি আছে, ইটো কিজানি সিটো বেছি, সিটো কিজানি ইটো বেছি। বাকী যিয়ে নহওক কাপোৰ চাপোৰ লৈছেনে বিহু বুলি? সেই ফুটাকালে বেয়া বিশ্বাস কৰি মচিয়ে মাজতে জমজমকৈ থিয় কৰি থৈ দিছে এডাল। এই কাপোৰ চাপোৰ লৈছা? ৰাম, আমাৰ এই বৰমা মাহঁতৰ নিচিনাই। আমাৰ মায়াত বৰমাহঁতে আকৌ বিহু আহিলেও কাপোৰ লাগে, কাৰোবাৰ চুলি ভাত পাতিলেও কাপোৰ লাগে, আৰু কোনোবা দেখোন মল্লিও কাপোৰ লাগে। এতিয়া পৰহি বিহুৰ আগদিনা, পৰহি নহয় বাৰু, বিহুৰ আগদিনা আমাৰ বৰমায়ে বৰদেউতাই টংলা বজাৰত কাপোৰ কিনিব গৈছিল। ময়ো গৈছোঁ বৰমা আৰু বৰদেউতাহঁতৰ লগত। বোলো কাপোৰ একযোৰ বৰমা কিনি দিওঁ। যাই থাকোঁতেতো বৰদেউতাৰ লগত যাই থাকোঁতে বৰদেউতাইতো বৰমাক এনেকৈ যাই থাকোঁতে এখন ঘৰত ধৰি এনেকৈ লৈ গ'ল, অলপ হাত ভৰি আকৌ এখনত যাই দেখোন বৰমা হাতখন এৰি দিলা। মই বৰদেউতাক সুধিলোঁ, বৰদেউতা এই বৰমাক যি তেতিয়া তই সেইখিনিতে যে এইখিনিলৈকে হাতত ধৰি লৈ কিয় হয়? তাৰপিছতো মোক বৰদেউতাই কৈছিল এইখিনি কাপোৰ দোকান কেইখনমান আছিল, সেইকাৰণে বৰমাই হাতত ধৰি লৈ আহিছিল। নহ'লে বৰমাই কাপোৰ দোকানত ফচকৈ সোমাই লৈ যায় বুলি। তাৰপিছতহে মই গম পালোঁ কথাটো সেইটোহে। বাকী যে নহয়, মই আকৌ কথাকে এনেকৈ কওঁ, লিখিতত ক'বা গ'লে মোৰ জিভা উঠি তালুত থাকি ধৰে। এনেকৈ মানে আকৌ এতিয়া ভৰি চৰি কঁপি আছে, আপোনালোকে গম পাইছে নাই নাজানো। ঠাণ্ডাতহে কঁপি নে ভয়হে কঁপি, ইমান মানুহৰ আগত কথা কোৱা অভ্যাস নাই। সেই ঘৰৰ ভিতৰত পেটকে মৰি থাকোঁ, তেতিয়া ৰাইজে চাই ভাল পাওঁ, এনেকৈ অলপ হেৰি দিছিলোঁ। ইটা তাৰমানে কি হৈছে, কিবা যদি ভুল বাতি হৈ নিজৰ জোৱাই বুলি ক্ষমা কৰি দিয়ে যায়। আৰু মই এই একেবাৰেও আহা নাই আকৌ মই মোৰ লগত এটা লৈ আহিছোঁ। ক'ত মলি যায় ভিডিঅ'টা এইখিনি মই আহিম। আৰু এটা হেৰি আছেনে, মাইক্ৰফোন আছেনে? সেই ভিডিঅ'টা ভালে আছিলে। নাই হোৱা মানুহকেইটা পাইছোঁ। এই কিছুমান পাঠ্যক্ৰমত গেলি নাৰী থকা দে গোটেই চকুৰে হ'ব লাগে। প্ৰথমতে তোৰ পৰিচয়টো দি পৰিচয়টো মানে কেনেকৈ দিম? পৰিচয়টো দি এই ফুটাৰ হৈ বোলে এইটো মাজতে কি ল'ব নোলা দেউতা সেইটো মই এখিনি থাকোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হিৰকজ্যোতি ডেকা কলিতা। এই তেতিয়া কৈছে মোৰ কেনেকৈ ইমান উপাধি হ'লে এটা মানুহৰে ৰহস্য আছে এইটো। কৈছোন তো মানে মোৰ মায়ে ফাৰ্ষ্টতে 6-8টাত গৈছিল। 6-8টাত যাওঁতে মানে আমাৰ দেউতাই পুলিচত চাকৰি কৰে। চাকৰি কৰোঁতে মায়ে ইনষ্টাগ্ৰামত লিংক চাইছে, ডেকাৰটাত গ'ল। তাৰপিছত এনেকৈ ডেকাৰটাত যাওঁতে ডেকাৰ পৰা মদ খাই আহি মাইকো বৈ দিছে। তাৰপিছত আকৌ কলিকতাত গ'ল। তাৰপিছত
সেই বাকী দিয়ে ন এতিয়া কি পঢ়ি আছা তই মই তৃতীয় শ্ৰেণীত পঢ়োঁ তৃতীয় শ্ৰেণী ই আকৌ এই বিহুৰ আগদিনাতে আমাৰ ঘৰত মৰি আছে মাংস খাব পাইছি বেচৰাই ঠিকছে তাৰ দাঁতৰ ভাত খাইছোঁ মস্ত ডাঙৰ ডাঙৰ হৈছে গোটেই মাংস খাব পাইছি কাৰণে এতিয়ালৈকে গতি বিষ মোৰ এৰাই নাই প্ৰগ্ৰেমত আহিলোঁ এটাও বস্তি আহিলোঁ সেইকাৰণে লৈ আহিছোঁ খাব পালি কিয় যাম আকৌ ঘৰত তৃতীয় শ্ৰেণীত পঢ়ি আছা তৃতীয় শ্ৰেণীত পঢ়ি আছা যদি মই তোমাক কিছুমান প্ৰশ্ন হ'ব নেকি সুধিছোঁ মই পাৰোঁ দে চব ক'ব পাৰোঁ মই চব ক'ব পৰা নাই তই কিনো ক এই এটো বৰ আটা মাৰি থাকে বৰমা আছে এই তই কৈছোন বাৰু অসমীয়া 12 মাহ এতিয়া নাম কৈছোন অসমীয়া 12 মাহৰ নাম জানো মই কৈছোন অসমীয়া 12 মাহ অসমীয়া অসমীয়া মগুমাহ মাটিমাহ কলা হাই মানুহ মাৰিবি নুশুনাই তই ইংৰাজী কেইটা কৈছোন ইংৰাজী কোনকেইটা জানুৱাৰী ফেব্ৰুৱাৰী জানুৱাৰী ফেব্ৰুৱাৰী কেইটা জানো মই দে কৈছোন কওঁ জানুৱাৰী ফেব্ৰুৱাৰী কৈছা জানুৱাৰী ফেব্ৰুৱাৰী মাৰোৱাৰী তিৱাৰী বিহাৰী কছাৰী হে হ'ব মাৰগৈ ভাই লাষ্টকৈ মানুহৰ আগত কিহৰ পাৱাত পলোৱে মই কি হৈ এৰি উঠে ইনকে কোৱা ক'ব ৰাইজে লাজ দিব মোক দেচোন বাৰু তই আৰু ইমান মানুহৰ আগতো লাজ কৰি মাৰিবি ভাই সন্মানটো বাচবি মোৰ গানকে এটা মাৰি শুনিছিলে গান গাব জানো মই দে গান মাৰ কোনটো গান তোৰ মাৰ যিকোনো मार पिएंगे मंगली के भाती में माल पिएंगे माल पिएंगे नांगे तो অসমীয়া গানকে নাচো এবাৰ বিহু দিছে বিহু প্ৰগ্ৰেমত আহিছা তই অসমীয়া গান এই টেক্সি গাড়ী কিবা কিবি ইমান ধুনীয়া ধুনীয়া বিহু গান আছে নদী পাৰিলে কিবা কিবি ইমান ধুনীয়া আছে টেক্সি গাড়ী লৈ মই টেক্সি গাড়ী নাজানো পাহেলা পেলটো উলিয়াই টেক্সি গাড়ী নাজানো বাকী যে না তই নহ'লে তই কিবা হেৰিয়ে বকি যা কচোন কৈ থাক আৰু আপোনালোকে মোৰ ভিডিঅ' কোনে চা কৈছোন বাৰু এই বা এইকেইটা দেখিছে না কাৰ বিধা নাই এইকেইটা পুৰা মই পঢ়া নে নপঢ়া ঘৰত অহা বছৰ মই আকৌ আহিম যদি ভালকে পঢ়া মই অহা বছৰ জেচিবি গাড়ী লৈ যোনে ভালকে পঢ়া কৰিবিনে যদি ভালকে পঢ়া মই জেচিবি গাড়ী লৈ আহিম অহা বছৰ কৰিবি হা জেচিবি ভাল নাপা মোৰ বিহু গান শুনিছিলি নে নাই এটা এনেকৈ কৈ থাকোন বিয়া হেনে খুৰীদেউ হেনে বৰমাহে লাইটৰ পালা খুলি কৰি আছে একো চিনিয়ে পোৱা নাই তাৰমানে মোৰ ভিডিঅ' চাওঁ মানুহবিলাক হ'ল গোটেই সৰু ফেচাত তেতিয়া চলি পাওঁ সেইকাৰণে মোৰ সৰু ছোৱালীখিনিয়ে মানে মোক পটকৈ চিন পাবই ডাঙৰখিনিয়ে চিন নাপাবই এতিয়া বিহু গানটো মই শুনিছিলি নে নাই নাম দুটা কে গাব লাগিব নেকি? মিলে হলা নাম কিন্তু বেয়া চেয়া নাপাবি, এই মাজতে ভাইৰেল হৈছিল, বসন্তমে তিনি জানুৱাৰী বহাগ মেলি শুনিছিলি না সঁচাকৈ কৈছিল সঁচাকৈ শুনিছে না
মই কৈছোঁ তোমাৰ এতিয়া আছে ভাই আহিলে হ'ল তাৰপিছত নানা বাপেকেও কৈছে নাৰিকলৰ লাডু মই বহুত ভাল পাওঁ মই তোৰ কাৰণে নাৰিকলৰ লাডু থৈ দিছোঁ শ্বাহৰুখ খানেও কৈছে শ্বাহৰুখ খানে কৈছে ল'ব পৰা নাই ঠাণ্ডা মোবাইলতো ডাইৰেক্ট লাইভ লোৱাটো বেলেগ হয়নে বাৰু দিয়ে ন আৰু বেছি আৰু গাইজ আমি প্ৰগ্ৰেম কৰি আকৌ তেতিয়া য'ত চাহ খাই আছিলোঁ ত'ত আহিলোঁ আহি কেনে এই দাদাহঁতকো বিদায় দিম এতিয়া দাদা কেনেকুৱা লাগিল মোৰ ধুনীয়া লাগিছে ধুনীয়া সঁচাইনে? অহা বছৰ তোমাক একদম আকৌ দাদা কেনেকুৱা লাগিল একদম মই যিমান ভাবি আছিলোঁ মোতকৈ বহুখিনি মই ষ্টেজ প্ৰগ্ৰেমত তেনেকৈ লগ পোৱা নাছিলোঁ এইবাৰ পাই মই সঁচাকৈ মানে আশাতকৈ বহু বেছি পাইছোঁ আৰু আমাক ভৱিষ্যতে আপোনাক লাগিব আমি বিচাৰিম আৰু এই চেনেলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ' সৈতে আজিলৈ বাই বাই